ঠিক আছে তেতিয়াহ'লে আমি লাষ্ট কি পঢ়িছিলোঁ ভৰ আয়তন হয়নে প্ৰথমতে আয়তন শতাংশ মানে ভৰ আয়তন শতাংশ কথা পঢ়িছিলোঁ দ্ৰৱৰ আয়তন এইটো ভৰ নহয় ভৰটো ওপৰত আছিলে ভৰ আয়তন আছিলে ভৰ শতাংশ দ্ৰৱৰ ভৰ ডিভাইডেড বাই দ্ৰৱৰ মুঠ ভৰ হয় নাই তাৰপিছত আমি পঢ়িছিলোঁ আয়তন শতাংশ ইয়াৰ তোমাৰ ফৰ্মুলাটো দ্ৰৱৰ আয়তন ডিভাইডেড বাই দ্ৰৱৰ মুঠ আয়তন তাৰপিছত আমি পঢ়িলোঁ ভৰ আয়তন শতাংশ দ্ৰৱৰ ভৰ ডিভাইডেড বাই দ্ৰৱৰ মুঠ আয়তন ওপৰত ভৰ তলত আয়তন আজি মল শতাংশটো চোৱা মই ধৰি ললো দুটা বস্তু আছে A আৰু B হল যিকোনো দুটা বস্তু আছে ধৰা এটা কোৱা হল A আৰু এটা হল B যিকোনো দুটা সাবষ্টেন্স ধৰি ললো তোমাৰ A যিটো বস্তু আছে এৰ মোলটোক ধৰি ললো আমি Na বুলি কলো হল কিবা এটা বস্তু আছে A ধৰি ললো নিমখ নিমখ আছে ধৰা N মানে নিমখৰ মোল আছে N a নাম্বাৰ অফ মোল বিত আছে NB হল NB হৈছে মানে বিৰ মোল শতাংশ এটা গৈ পেলাই কি হ'বগে যদি আমি এটা চোৱা A এটা বেলেগ বস্তু B এটা বেলেগ বস্তু আৰু যে মোল ভগ্নাংশ বুলি যে কোৱা গৈছে এইটো মোল ভগ্নাংশ যে তোমালোকে দেখিছা মোল ভগ্নাংশক আমি এটা আখৰেৰে সূচোৱা হয় সেইটো হৈছে কাই বুলি কোৱা হয় কাই এইটো দেখাত x2 নিচিনা দেখাত xৰ নিচিনা কাই বুলি কয় কাই ইংলিছত CHI কাই হল এতিয়া আমাৰ যদি কওঁ ধৰি ললো কিবা এটা বস্তু A আছিলে ধৰি ললো এইটো নিমখ সল্ট B টো ধৰি ললো চেনি সুগাৰ আমি কি কৰিলো এটা পাত্ৰত A আৰু B মিক্স কৰি দিলো সেই মিক্সাৰটোত কি হ'ব ইয়াতে তোমাৰ কি থাকিব চেনিও থাকিব আৰু তাৰ লগত নিমখ চেনি আৰু নিমখ দুটা মিক্সে থাকিব এতিয়া যদি তোমাক কোনোবা এজন মানুহে সোধে যে তাতে থকা নিমখ কিমান % আছে নিমখৰ মোল শতাংশটো মানে মোল ভগ্নাংশটো কিমান গোটেই মিক্সাৰখিনি যিখিনি মিক্সাৰ আছে ইয়াতে এই যে মিক্সাৰটো দেখি মিক্সাৰটোত থকা টোটেল মিক্সাৰটোৰ নিমখ কিমান % আছে তেতিয়া আমি নিমখটো কোন A লেটাৰটোৰে বুজাইছো তাক আমি মোল শতাংশ কেনেকৈ লিখো কাই কি বুলি কম কাই A হল এইটো তাৰমানে অকল A ৰ কাৰণে হল ফৰ্মুলাটো কি হ'ব কাই A মানে A টোটেল গোটেই মিক্সাৰটোত A এতিয়া কিমান হৈ আছে দুইটা মিক্স কৰি দিলো ন আমি বা যিকোনো ধৰা তুমি ধৰা কিবা কাৰণে ধৰা পানী আৰু ইথানল মিক্স কৰি দিলা বা ধৰিলো তোমালোকে চিয়াঁহী ইংক আৰু ৱাটাৰ অলপ চিয়াঁহী ললা অলপ পানী ললা দুইখিনি আমি কি কৰিলা মিক্স কৰি দিলা হল মিক্সাৰটো অলপ বেছি হৈ গ'ল বাঢ়ি গ'ল কোনোবাই সুধিলে যে তাতে গোটেই মিক্সাৰটোত থকা আমাক মোলহে কৈছে যে পানী আছে সাপোজ চিয়াঁহী আছে সাপোজ ইংক আছে সাপোজ 5 মোল ৱাটাৰ
আছে সাপোজ 10 মোল পানী আছে 10 মোল আমি মোলহে মিলাইছো কিন্তু টোটেল যেটো মোল পাম মিক্স কৰি দিয়াৰ পিছত হেতু কিমান হ'ব হল সো মোল শতাংশ এটা কেনেকৈ ওলাব কাই এ মানে আমি এৰ কাৰণে উলিয়াইছো ওপৰত আহিব মানে এন এ তাৰ মানে এৰ মোল সংখ্যা এটো এটোৱে বুজাইছে মোল এ বুজাইছে মানে এৰ মোল এন বি এ বুজাইছে বিৰ মোল সো এতে কাই এ কি হ'ব এন মানে এৰ মোল divided by total মোল ওপৰত আহিব এৰ মোল কাৰণ আমি কিহৰ কাৰণে উলিয়াইছো এৰ কাৰণে উলিয়াইছো ন সো যেটো কাৰণে আহিব হেতু ওপৰত আহিব হল গতিকে আমি কি পালো ওপৰত আহিব এৰ মোল তলত আহিব এ আৰু বিৰ মুঠ মোল গোটেইখিনি যিমান বস্তু আছে তাতে সবৰে মোলটো আহিব ঠিক তেনেকে আমি এবাৰ বিৰ মোল সংখ্যাটো উলিয়াম বিৰ মোল সংখ্যাটো কি হ'ব NB divided by Na plus NB and this is the formula to find mole fraction of a substance এই ফৰ্মুলাটো ইউজ কৰি আমি মোল সংখ্যাটো মোল ভগ্নাংশ উলিয়াব পাৰো আৰু যেহেতু এটো ভগ্নাংশ বুলি কৈছে গতিকে ইয়াৰ কোনো ইউনিট নাই ওপৰতো মোল তলতো মোল কাট খাই যাব হল আৰু এটা কথা মনত ৰাখিবা তোমালোকে আমি এটো কি ভগ্নাংশ হে এটোৱে আমাক যেটো ভ্যালু দিব আৰু ই আমাক যেটো ভ্যালু দিব গোটেইখিনি যোগ কৰি দিলে আমাৰ কি পাম গোটেইখিনি যোগ কৰিলে টোটেল মোলটো পাম নে নাই গতিকে সদায় মনত ৰাখিবা যিমানখিনি মোল ভগ্নাংশ থাকিব তাৰ যোগফলটো সদায় ইকুৱেল টু 1 সদায় 1 ওলাব মনত ৰাখিবা বুজি পালা ক্লিয়াৰ সবৰে বুজি পালানে হীৰক বুনাজ কপিল সবিতা কৃষ্ণ পাইছো স্যাৰ সংউজ্জ্বল ভৃগু সেনাস ঠিক আছে গুড আমি এতিয়া এটা অংক এটা কৰিম নিউমেৰিকেল এটা তাতে তোমালোকৰ সব ক্লিয়াৰ হৈ যাব এটা অংক এটা কৰিম তোমালোকে কোৱেশ্চন এটা লিখা মই কোৱেশ্চন এটা কৈ গৈছো
লিখা যে 14 গ্ৰাম N2 মানে নাইট্ৰজেন গেছ 14 গ্ৰাম N2 আৰু 16 গ্ৰাম O2 গেছ মিহলোৱা হ'ল কুৱেশ্যনটো দিছে যে 14 গ্ৰাম তুমি নাইট্ৰজেন গেছ ল'লা আৰু 16 গ্ৰাম অক্সিজেন গেছ মিহলাই দিলা একেলগে এতিয়া তোমাক কৈছে যে গেছ দুটাৰ মোল ভগ্নাংশ নিৰ্ণয় কৰা হ'ল এতিয়া চোৱা আমি এতিয়া আনসাৰ উলিয়াম আমি এতিয়ালৈকে কি পালো বাৰু মোল ভগ্নাংশ ইকুৱেল টু কি আছিলে মোল ভগ্নাংশ সাপোজ নাইট্ৰজেনৰ মোল ভগ্নাংশ উলিয়াব হলে কি হ'ব যে নাইট্ৰজেনৰ মোল সংখ্যা ডিভাইডেড বাই দুটা গেছ দুটা হওক তিনটা হওক যেটা থাকক বাকি গেছ কিটাৰ টোটেল মোল সংখ্যাটো যোগ কৰি পেলাই ডিভাইড কৰিব লাগিব তাৰমানে কি হ'ব n of n2 plus NO2 বুজি পাইছা নাই আমি নাইট্ৰজেনৰ মোল ভগ্নাংশ উলিয়াই আছো নাইট্ৰজেন উলিয়াৰ কাৰণে ওপৰত কি হ'ব নাইট্ৰজেনৰ মোল সংখ্যা ডিভাইডেড বাই মুঠ মোল সংখ্যা এফালে যদি আমি অক্সিজেন উলিয়াবলৈ যাওঁ কি হ'ব NO2 ডিভাইডেড বাই N2 আৰু NO2 হ'ল এতিয়া চোৱাচোন এতিয়া ওপৰত আমাৰ মোলহে উলিয়াব দিছে কিন্তু আমাৰ কুৱেশ্যনটোত কি দিছে গ্ৰামহে দিছে গ্ৰামটোক আমি মোললৈ কনভাৰ্ট কৰিব লাগিব মানে নাইট্ৰজেনৰ যিটো তোমাৰ গ্ৰাম আছে সেই তাৰমানে 14 গ্ৰাম মানে কিমান মোল নাইট্ৰজেন বা 16 গ্ৰাম অক্সিজেনত কিমান মোল অক্সিজেন হয় সেইটো আমি উলিয়াম কিমান হয় বাৰু কেনেকৈ ওলাব সদায় নাম্বাৰ অফ মোল বা মোল সংখ্যা কেনেকৈ উলিয়াবা যিটো দিয়া ভৰ থাকে হ'ল গিভেন মাছ মানে দিয়া যিটো ভৰ কিমান দিছে 14 দিছে গতিকে ওপৰত 14 ডিভাইডেড বাই কিমান হ'ব গিভেন মাছ ডিভাইডেড বাই সদায় মোলাৰ মাছ গিভেন মাছ কিমান দিছে দিয়া মোল দিছে 14 গ্ৰাম গেছ আৰু নাইট্ৰজেনৰ মানে আণবিক ভৰ কিমান আছিলে বাৰু কোৱাচোন নাইট্ৰজেনৰ আণবিক ভৰ স্যার 28 নেকি 28 কোনে কৈছে চেনাজ ভেৰি গুড 28 হ'ল আৰু তলত কি আহিব সেই একেটাই আহিব 14
divided by 28 plus অক্সিজেনৰ কিমান হ'ব 32 divided by 32 very good এতিয়া এটো হিসাব কৰি দিলে কিমান ওলাবগে চোৱাচোন কিনো ওলাই থাকে আজিকালি এটো ওপৰত আহিব হাফ তলত আহিব কিমান 1 হাফ প্লাস হাফ কাটি দিলে 1 গতিকে টোটাল ওলাই গল হাফ গতিকে গোটেই গ্যাসটোৰ কিমান হ'ব এটো হাফ মানে 0.5 তাৰ মানে গোটেই গ্যাসটো দুইটা যে মিলালো আমি মিলাইছো 14 গ্ৰাম আৰু 16 গ্ৰাম কিন্তু সেই টোটাল যেটো মিক্সাৰ পালো তাতে নাইট্ৰোজেন কিমান মোল থাকিব 0.5 মোল থাকিব তাৰ পাৰ্সেন্টেজ হিচাপে এটা অক্সিজেনৰ কাৰণে আমি এনেকৈ হিসাব কৰি উলিয়াব পাৰিম কিন্তু আমি এই মাত্ৰ অলপ আগতে গম পালো যে টোটাল মোলটো সদায় যোগফলটো 1 হয় তাৰ মানে কাই n2 প্লাস কাই O2 ইকুৱেল কি 1 গতিকে আমি এনেকে তোমাৰ কি কৰিব পাৰো 1 minus 0.5 গতিকে টোটাল কিমান আহিব এটো 0.5 বুজি পালা নে ক্লিয়াৰ সবৰে স্যার স্টার্ট করা আধা ঘন্টা হয়ে গেল নাকি নাই হোৱা নাই এটো প্ৰথম মূল ভগ্নাংশ পঢ়াইছো বতৰটো বেয়া যে মই গৈ বৰষুণ পালে ৰাস্তাত স্যার বেয়া নাপায় যদি আকবাৰ চাই দিব নি মোৰ অলপ অহা দেৰি হৈ গল মানে এই ল'ৰা এটা ঘৰত আহিবলগীয়া হ'ল এইটো চোৱা মানে মূল ভগ্নাংশটো পঢ়াইছিলো মূল ভগ্নাংশক আমি এটা লেটাৰ বুজাও সেইটো হল কাই এটা কাই মানে মূল ভগ্নাংশ মানে কি দুটা বেলেগ বেলেগ বস্তু ধৰা A আৰু B ধৰি ললো A ধৰা কিবা মোল আছিলে কিবা এটা বস্তুৰ কিমান মোল প্ৰেজেন্ট আছিলে ধৰা A আছিলে n তাক মোলটোক আমি Na বুলি কৈছো ধৰা নিমখ আছিলে নিমখ 4 মোল 5 মোল 10 মোল এনেকুৱা আৰু সো আমি হেতু নাজানো হেতু কাৰণে তাক Na বুলি কৈছে n টোৱে বুজায় নাম্বাৰ অফ মোল বা মোল সংখ্যা আৰু ইয়াতে B আছে B টোৱে বুজায় Bৰ মোল সংখ্যা Bৰ মোল সংখ্যা সো এটা সংখ্যা কিটাহে পাই আছো সো দুইটা যদি মিলাই দিও নিমখ আৰু চেনি বা যিকোনো দুটা বস্তু হে মিক্সাৰটোত যিকোনো এটা বস্তুৰ মোল ভগ্নাংশ কিমান হ'ব টোটাল বস্তুৰ মানে মিক্সাৰটোৰ হেতুকে কোৱা হয় তুমি ধৰা চিয়াহি 1 লিটাৰ আৰু পানী 2 লিটাৰ মিলাই দিলা সো যেটো মিক্সাৰ পাম তাতে মানে অকল চিয়াহি কিমান পাৰ্সেন্ট থাকিব মোল ভগ্নাংশ কিমান হ'ব সো হে তেনেকুৱা হে বস্তুটো কনসেপ্টটো মানে সো কি হ'বগে গৈ ওপৰত যেটো বস্তু উলিয়াম চাপোজ A উলিয়াই আছো A ৰ কাৰণে কি হ'ব A ৰ মোল সংখ্যা ডিভাইডেড বাই টোটাল মোল সংখ্যা মানে মুঠ মোল সংখ্যা যিমান কেইটা বস্তু থাকিব তাৰ মুঠ মোল সংখ্যাটোৰে যোগফলটোৰে হৰণ কৰিলে ওলাই যায় ঠিক তেনেকৈ B ৰো ওলাই যাব হেতুৱে কৰিলো চোৱা কোৱেশ্চনটোত ওপৰত নাইট্ৰোজেনৰ উলিয়াইছো এটো নাইট্ৰোজেন উলিয়াই আছো গতিকে ওপৰত নাইট্ৰোজেনৰ মোল সংখ্যা তলত নাইট্ৰোজেন আৰু যেহেতু অক্সিজেন দুটা মিলাইছো গতিকে দুইটাৰে যোগফলটোৰে হৰণ কৰি দিছো আৰু মুঠ মোল সংখ্যাটো সদায় ইকুৱেল টু 1 হয় যোগফলটো হেতুৱে আৰু অংকটো
বুজি পালা ক্ৰিষ্টফাৰ পালো ছাৰ এটা কুৱেশ্যন দিছো কৰাচোন তোমালোকে কাৰ্বন টেট্ৰাক্লৰাইড CCl4 বুলি লিখিছো মই CCl4 ৰ ভৰ হিচাপে 38% বেনজিন 38% বেনজিন দ্ৰৱীভূত হৈ থকা দ্ৰৱ এটাত বেনজিনৰ মোল ভগ্নাংশ গণনা কৰা মোল ভগ্নাংশ গণনা কৰা কুৱেশ্যনটো এবাৰ ভালকে পঢ়াচোন কি কৈছে কুৱেশ্যনটোত কৈছে যে কাৰ্বন টেট্ৰাক্লৰাইড এটা কি জানানে কাৰ্বন টেট্ৰাক্লৰাইড এটা লিকুইড বস্তু কাৰ্বন টেট্ৰাক্লৰাইড এটা সলভেন্ট লিকুইড আৰু বেনজিনো এটা লিকুইড হল দুইটা লিকুইড সো কৈছে যে কিবা এটা মিক্সাৰ এটাত কিবা ধৰা এটা বিকাৰ এটাত 30% তোমাৰ কাৰ্বন টেট্ৰাক্লৰাইড বেনজিনত মিক্স হৈ আছে এখিনি বেনজিন আছে ইয়াতে বেনজিনৰ লগতে 30% কাৰ্বন টেট্ৰাক্লৰাইড মিক্স হৈ আছে সো সুধিছে যে বেনজিন তাতে বেনজিনৰ মোল ভগ্নাংশ কিমান হ'ব এইটো একেই মই অলপ আগতে যিটো এক্সাম্পল দিলো চিয়াঁহী আৰু পানী মিক্স কৰি দিলো কি হৈ যাব নীলা হৈ যাব নাই গোটেইখিনি সো যদি কৈ দিয়ে যে চিয়াঁহীৰ মোল ভগ্নাংশ কিমান গোটেই মিক্সাৰটোত সেই একেটা কনচেপ্টেই চোৱা এতিয়া কেনেকৈ কৰিম আমি এইটো লিখিবা দিয়া আছে বেনজিনৰ ভৰ কিমান দিছে বাৰু ৰবা দেই ৰবা নাই কুৱেশ্যনটো আৰু এটা আছে এইটো বেনজিনত বুলি লিখিবা হা বেনজিনত 30% বেনজিনত দ্ৰৱীভূত হৈ আছে হা 30% এইটো হেৰি নহয় কুৱেশ্যনটো অকণমান খেলি মেলি হৈছিলে 30% বেনজিনত দ্ৰৱীভূত হৈ আছে সো 30% বেনজিন মানে কি বেনজিনৰ ভৰ কিমান 30% মানে কি 100 গ্ৰামত ধৰি ললো 30% আছে মানে 30 গ্ৰাম বুজি পালানে যেহেতু পাৰ্চেন্ট কৈছে তাৰমানে টোটেলটো আমি গম পাইছো যে 100 গ্ৰাম আছে সো বেনজিন 30% আছে মানে কিমান হ'ব 30 গ্ৰাম হয়
বেনজিনত 30 গ্ৰাম, তেতিয়াহ'লে কাৰ্বন টেট্ৰাক্লৰাইডৰ ভৰ কিমান হ'ব? 100 টোটেল আছে, বাকীখিনি তাৰমানে 70 গ্ৰাম কি আছে? কাৰ্বন টেট্ৰাক্লৰাইড। কনচেপ্টটো বুজি পালানে? টোটেল আছে 100 গ্ৰাম, পাৰ্চেণ্ট বুলি কৈ দিছে। চ' বেনজিন আছে 30%, মানে 30 গ্ৰাম, তাৰমানে বাকী 70 গ্ৰাম কি আছে? কাৰ্বন টেট্ৰাক্লৰাইড। কিন্তু আমি এতিয়া ওলাইছে কি? গ্ৰাম কিটাহে ওলাব লাগে, কি মোল ভগ্নাংশ। তাৰমানে আমি সেই 30 গ্ৰাম বেনজিনত কিমান মোল আছে, বা কাৰ্বন টেট্ৰাক্লৰাইড 70 গ্ৰাম মানে কিমান মোল, সেইকেইটা উলিয়াই ল'ব পাৰিলে আমি মোল ভগ্নাংশটো উলিয়াই যাব ধুনীয়াকে। গতিকে আমি এতিয়া এই মোল কেইটা আমি need to determine, আমি এইকেইটা উলিয়াব লাগিব। চ' এতিয়া বেনজিনৰ কি হ'ব এতিয়া? বেনজিনৰ মোল সংখ্যা উলিয়াই দিয়া। বেনজিনৰ মোল সংখ্যা কেনেকৈ ওলাব? কোনে পাৰিবা? কিমান মোল আছে? মই অলৰেডি কৈ আহিছো, গিভেন মাছ বা দিয়া ভৰ গিভেন মাছ ডিভাইডেড বাই মোলাৰ মাছ। এইটো স্ক্ৰীনটো চাগে হেৰি হৈ গ'ল, ৰ'বা। স্ক্ৰীনটো অফ হৈ গ'ল চা। কোৱাচোন, বেনজিনৰ মোলাৰ ভৰ কিমান আছিলে বাৰু? কাৰ মনত? 78 গ্ৰাম। কোৱা। $78 30 divided by 78. Very good. ধাৰণ কৰাচোন, তোমালোকে উলিওৱা। যিমান পাৰি ফাষ্ট কৰিব লাগিব দেই পৰীক্ষাত, তেতিয়াহে মানে কুৱেশ্যন আগবাঢ়িব, নহ'লে এটা কুৱেশ্যনতে নিউমেৰিক্স কৰি মানে হেৰি কৰা। এইটো তোমাৰ ওলাব অলমষ্ট 0.38 মান ওলাব। নিউমেৰিকেল যিমান প্ৰেক্টিচ কৰিবা সিমানে। বেনজিনৰ মোল সংখ্যা ওলাই গ'ল 0.384। এতিয়া আমাৰ কাৰ্বন টেট্ৰাক্লৰাইডৰ মোল সংখ্যা কেনেকৈ উলিয়াবা? হৰণ কৰিবা, হয় নাই? কিন্তু কি দৰকাৰ? দৰকাৰটো কি? মাইনাছ কৰি দিয়া 1 পৰা, হয়নে? নহয়, এইটো নহ'ব নহয়, চৰি। এইটো আমি হেৰিহে উলিয়াই আছো, মোল সংখ্যাহে উলিয়াই আছো। এইটো কিমান হ'ব? 70 ডিভাইডেড বাই
ডিভাইডেড বাই কিমান হ'ব ক্লোৰিন আছে 4টা 26.2. 5.5 into 4 কাৰ্বন টেট্ৰাক্লৰাইডৰ ভৰ 26 হে নহ'লে কেনেকৈ হ'ব Sir, 154 হ'ব নেকি? So, okay. So it's 154. $70 divided by 154. 70 divided. So এইটো ওলাবগে প্ৰায় 0.454 মান ওলাব হয় এতিয়া আৰু কি হ'ব এতিয়া আমি কি উলিয়াম এতিয়া এইখিনিতে শেষ নহয় কিন্তু এতিয়া আধা ওলাইছেহে এতিয়া আমাক উলিয়াব দিছে বেনজিনৰ মোল ভগ্নাংশ তো কি হ'ব এইটো কাই বেনজিন C6H6 ওপৰত আহিব বেনজিনৰ মোল সংখ্যা তলত আহিব দুইটা দুইটাৰে যোগফলটো দিলে ওলাই যাব প্ৰায় 0.45 মান ওলাবগে 0.45 মান ওলাবগে বুজি পালা চবে এখান লাগে ঠিক আছে এনেকুৱা কৰাইছেনে তোমালোকৰ কলেজ স্যার এটা করা নাই বাবু নহয় মই কৈছো যে হিৰক যে এনেকুৱা কৰাইছেনে বোলো প্ৰেক্টিচ বা কৰিছানে কলেজত কৰাইছে দুটামান ঠিক আছে নেক্সট আমি পঢ়িম এতিয়া মোলাৰিটি এই বতৰটো মানে বিহুৰ টাইমটোত বৰ বেয়া বতৰটো বেয়া হৈ থাকে যে সিগন্যালটো মানে হেৰি হৈ থাকে এবাৰ আমি চাম মোলাৰিটি মোলাৰিটিক
আমি কেপিটেল লেটাৰ M টোৰে বুজাও কেপিটেল M হল সো মোলাৰিটি বুলি কি বুজা বাৰু মোলাৰিটি আমি সৰুৰে পৰা পঢ়ি আহিছা তোমালোকে তোমাকে ক্লাছ 11 তো পঢ়িছা মোলাৰিটিটো কি হয় যে কিবা এটা বস্তু কিমান মোল যিমান মোল কিহত দ্ৰৱীভূত হৈ থাকিব 1 লিটাৰ দ্ৰৱত মিক্স হৈ থাকিব তাকে মোলাৰিটি বুলি কোৱা হয় তোমাৰ হাতত সাপোজ নিমখ আছে হল নিমখ লিখি দিলো সাপোজ তোমালোকৰ হাতত নিমখ আছে দুই মোল নিমখ আছে হল সো 2 মোল নিমখ 1 লিটাৰ বা পানী বুলি ধৰিলো হল নিমখ আছিলে 2 মোল আৰু সেই 2 মোল নিমখ 1 লিটাৰ দ্ৰৱত দ্ৰৱীভূত হৈ থাকিলে তাক কি বুলি ক'ব 2 মোলাৰ দ্ৰৱ বুলি ক'ব বা তাৰ মোলাৰিটি কিমান হ'ব 2m বুজি পালা বা কিবা এটা বস্তুৰ 1 মোল 1 লিটাৰ দ্ৰৱত দ্ৰৱীভূত হৈ আছে তেতিয়া তাক কি বুলি ক'ব 1 মোলাৰ এটা মোক এটা কথা কোৱা কিবা এটা বস্তুৰ 2 মোল 2 লিটাৰ দ্ৰৱত দ্ৰৱীভূত হৈ আছে তেতিয়া তাৰ মোলাৰিটিটো কিমান হ'ব বাৰু কোৱেশ্চনটো বুজি পাইছানে কিবা এটা বস্তু 1 মোল 1 লিটাৰত দ্ৰৱীভূত হৈ আছে তেতিয়া আমাৰ হ'ব 1 মোল 2 মোল দ্ৰৱীভূত হৈ আছে 2 লিটাৰত তেতিয়া আমাৰ মোলটো কিমান মোল হ'ব 1 মোলেই হ'ব ক্ৰিষ্টফাৰ বুজি পাইছানে ববিতা বৈভৱ কপিল পাইছো স্যাৰ এতিয়া এইটো কি হ'ব সেইটো চোৱা বস্তু একেটাই কিয় একেটা 1 মোল 1 লিটাৰ 2 মোল 2 লিটাৰ গতিকে কনচেন্ট্ৰেচনটো গাঢ়তাটো সমান হ'ব এইটোৰ পৰা দুগুণ হৈ গ'ল ঠিক তেনেকে এইটোতো হৈছে দুগুণ বুজি পালা গতিকে এইটো কি হ'ব 1 মোলেই হ'ব 1 মোলাৰে তোমালোকক এটা কুৱেশ্চন দিওঁ ৰবা
কোৱেশ্যন এটা দিছো কৰাচোন কোৱেশ্যনটো লিখা যে 5.3 গ্ৰাম 5.3 গ্ৰাম Na2CO3 sodium carbonate was dissolved তোমাৰ ইংলিছতহে কৈ গলো এনেকে লিখা 5.3 গ্ৰাম sodium carbonate 200 milliliter দ্ৰৱত মিহলোৱা হ'ল 2 লিটাৰ দ্ৰৱত মিহলোৱা হ'ল হ'ল 2 লিটাৰ দ্ৰৱত মিহলোৱা হ'ল 200 মিলিলিটাৰ দ্ৰৱত মিহলোৱা হ'ল দ্ৰৱটোৰ মোলাৰিটি দ্ৰৱটোৰ মোলাৰিটি নিৰ্ণয় কৰা তোমালোকে চেষ্টা কৰাচোন এতিয়া চোৱা কেনেকৈ কৰিবা আমি চোৱা এতিয়া মোলাৰিটি উলিয়াব লাগিব মোলাৰিটি সদায় কেপিটেল এম এৰে ডিনোট কৰে হা কেপিটেল এম আখৰটোৰে সূচোৱা হয় সো মোলাৰিটি মানে আমাৰ কি আছিলে মোল সংখ্যা মোল sorry কি হ'ব নাম্বাৰ অফ মোলছ আৰু তলত আহিব তোমাকৰ ডেফিনেশ্যনটো ওপৰত আহিব নাম্বাৰ অফ মোলছ বা মোল সংখ্যা তলত আহিব ভলিউম অফ সলিউশন মিলিলিটাৰ হেতু কোৱা হ'ব ৰবা হেৰি বুলি ক'ব লিটাৰ এককত লিটাৰ এটো ফৰ্মুলা হা লিটাৰ এককত লিটাৰ এককত দ্ৰৱৰ আয়তন আৰু ওপৰত আহিব দ্ৰৱৰ মোল সংখ্যা এটা চোৱাচোন ওপৰত মোল সংখ্যাটো কেনেকৈ ওলাব বাৰু আমি অলৰেডি পঢ়িছো কি বুলি পঢ়িলো বাৰু দ্ৰৱৰ মোল সংখ্যা কেনেকৈ ওলাই দিয়া ভৰ যেটো গিভেন মাস দিব দিয়া ভৰ ডিভাইডেড বাই তোমাৰ কি হ'ব এই যেটো মানে তোমাৰ কম্পাউণ্ডটো থাকিব তাৰ মোলাৰ ভৰ হয় সো সোডিয়াম
কাৰ্বনেটৰ মোলাৰ ভৰ কিমান? Na2CO3. So Na2CO3 কেনেকৈ ওলাব? 23 into 2 106 into 16 এইটো হিচাপ কৰিলে 106 ওলাব। So তলত আহিব 106 আৰু তলত কি আহিব? এটা চোৱা তলত আমাৰ কি বুলি কৈছে ফৰ্মুলাত? লিটাৰ এককত হয় নাই? লিটাৰ এককত, কিন্তু আমাক দিছে কি? মিলিলিটাৰ। গতিকে আমি কি কৰিম? মিলিলিটাৰক আমি কিহেৰে ডিভাইড কৰিম? 1000ৰে হৰণ কৰি দিম। কাৰণ কিয়? 1 লিটাৰ ইকুৱেল টু 1000 মিলিলিটাৰ। গতিকে এইটো কি হ'ব? এতিয়া হিচাপ কৰাচোন। 5.3 divided by 106 into 1000টো ওপৰলৈ গুচি যাব 200। হয়। এতিয়া হিচাপটো কৰাচোন, উলিওৱা। এইটো বাৰু কেনেকৈ কৰিবা বাৰু? এইটো চা। কেনেকৈ কৰিবা? দীঘলকে কৰাতকে এটা কাম কৰিব পাৰা। সদায় এনেকুৱা কুৱেশ্যনবোৰ অবজাৰ্ভ কৰিবা এবাৰ। ইয়াতে চাচোন 5.3 দিছে। তলত কি আছে? 106। এনে আমি জানো যে 53 into 2 হলে কি হয়? 106। So তোমাকে অকমান মানে কি স্মাৰ্টলি কৰিব পাৰা। ওপৰত যদি আমি 53 লে বনাই ল'ব পাৰো, ডিভাইড কৰি দিলে হাফ হৈ যাব ন। তো ওপৰটো আমি 53 কৰিব হলে কি কৰিব? 10 ৰে মাল্টিপ্লাই। So আনসাৰ ইয়াৰ 4 পৰা পাইছো। তুমি 10 এটা উলিয়াই আনাচোন 1000ৰ পৰা। কিমান পাইছা? 4 আনসাৰ 4। হয় স্যার। নাই, অকমান ভুল হৈছে। 0.5 পাইছিলো। এটা চোৱা। ৰবাচোন বাৰু আমি কৰি যাওঁ। এতিয়া 6000ৰ পৰা এটা 10 এটা উলিয়াই লৈ আহা, 53 কৰি দিলো। কিন্তু ওপৰত কি থাকি গ'ল? 100। আৰু তলত থাকি গ'ল 106 into 200। ঠিক আছে? গতিকে এইটো 1 গ'ল, এইটো 2 টাইমছ গুচি গ'ল। আৰু 100ৰে 200ক ডিভাইড কৰি 2 গুচি গ'ল। কি হৈ গ'ল? 1/4। তাৰমানে 0.25। কি হ'ল, ইমান ইজিটো ভুল কৰিছা কেলকুলেশ্যন? মই কৈছিলো স্যাৰ 0.25 বুলি। কৈছিলা নেকি? মই শুনাই নাপালো। তো এনেকে আমি অকমান লগাই পেলাই এনেকে 10 এটা উলিয়াই নি ধুনীয়াকে কৰিব পাৰো।
তোমালোকক এটা হোমৱৰ্ক দিওঁ ৰবা 1 সেকেন্ড হোল্ড কৰা তোমালোকক যিখিনি পাইছো মোৰ অফলাইন চেণ্টাৰটো আজি মই এইখিনিকে নিয়তক কৰাইছো ৰবা কোৱেশ্চনটা লেখাচোন মোলে কৰি পেলাই পঠিয়াবা solution of sulfuric acid having 4.9 of it এনেকে লিখা ৰবা দেই মই এইটো ইংলিছত আছে যে অসমীয়ালৈ বনাই কৈ আছো solution of sulfuric acid having 4 এনেকে লিখা কোৱেশ্চনটো this is your homework question to হল যে 4.9 গ্রাম সালফিউরিক অ্যাসিড ডর সালফিউরিক অ্যাসিডক বুলি দিয়া সালফিউরিক অ্যাসিডক 200 মিলিলিটার ৰবৰ লগত মিহলোৱা ৰবৰ লগত মিহলোৱা হ'ল ইয়াৰ গাঢ়তা নিৰ্ণয় কৰা ইয়াৰ গাঢ়তা নিৰ্ণয় কৰা হল তাৰ পিছত নেক্সট লিখা মোলাৰিটিটো গ'ল হয় নাই আৰু এটা আমি ফৰ্মুলা আছে হা এটা ফৰ্মুলা আছে m1 v1 ইকুৱেল m2 v2 m1 v1 ইকুৱেল টু m2 v2 এই ফৰ্মুলাটো তোমালোকে নোট কৰি পেলাই লিখি থবাচোন এইটো তোমালোকৰ প্ৰেক্টিকেলতো হেল্প হ'ব আৰু এনেও হেল্প হ'ব তাৰমানে বস্তুটো এনেকুৱা এই যে গোৱালবোৰে যে গাখীৰত পানী যে মিলাই দিয়ে হল সব বস্তুটো এনেকুৱা চোৱা অলপমান ধৰি ললো গাখীৰ আছিলে গাখীৰখিনি 2 মোলাৰ গাখীৰ আছিলে হা গাখীৰৰ কনচেন্ট্ৰেচনটো 2 মোল হল তাৰ পিছত কৈছে যে কোৱেশ্চনটোত যে গাখীৰখিনিত গোৱালে পানী মিলাই সেই গাখীৰখিনি 5 লিটাৰ কৰি দিলে হল আৰু তাৰ যিটো মোলাৰিটি সেইটো তোমাৰ আধাহে কমি যাব এইটো 1 মোলাৰ বনাই দিলে হল এইটো মাজত পূৰণ হৈ আছে দেই m1 into v1 equal m2 into v2 কোৱেশ্চনটো বুজি পাইছানে এজন গোৱাল আছিলে গোৱালজনৰ তাত গাখীৰ আছিলে 2 মোল 2 মোলত তেওঁ মানে কিবা কিবি পানী চানি মিলাই দিলে পানী চানি মিলাই দি পেলাই সেইখিনি 5 লিটাৰ বনালে কিমান মোল আছিলে সেইটো আমাক কোৱা নাই গাখীৰ কিমান মোল প্ৰেজেন্ট আছিলে আমাক কোৱা নাই
যে কিমান ইমানখিনি গাখীৰত ইমান পানী মিলাইছে আমাক জাষ্ট কৈছে যে মিলাই দিয়াৰ পিছত তাৰ গাঢ়তাটো হৈ গ'ল 1 মল আগত 2 আছিলে আগত এতিয়া হৈ গ'ল 1 মল আৰু টোটেল 5 লিটাৰ বনালে এতিয়া কৈছে যে তোমাক প্ৰথম অৱস্থাত গাখীৰ কিমান আছিলে মানে কিমান লিটাৰ গাখীৰ আছিলে সো সেইটোৱে ফৰ্মুলা ইউজ কৰিব পাৰা m1 v1 = m2 v2 তিনটা ইউনিট আমি গম পাই গলো এতিয়া আমি এখিনি v1 টো এটো v1 ধৰা v1 = কি হ'ব 5 divided by 2 তাৰ মানে 2.5 লিটাৰ তাৰ মানে এটো কি হয় 2.5 লিটাৰ গাখীৰত হি মানে পানী মিলাই মিলাই 1/2 লিটাৰক 5 লিটাৰ বনাই দিওতে তাৰ গাঢ়তাটো 2 মোলাৰ পৰা গৈ পেলাই কি হৈ গ'লগে 1 মোলাৰ হৈ গ'ল সো এটো এটা খুব ইম্পৰ্টেন্ট ফৰ্মুলা m1 v1 = m2 v2 এনেকুৱা কেছ অফ ডাইলুচন 2023 চনত নিটত কোৱেশ্চন এটা আহিছে সেম এনেকুৱা কোৱেশ্চন সো এটো ফৰ্মুলা ইউজ হ'ব হল এবাৰ লিখা মলালিটি হল মলালিটি লিখা এতিয়া তোমাকে লিখিলেও লিখিবা বা মই তোমাক নোটটো দিমেই বাৰু তাৰমানে মলালিটিটো চোৱা মোলাৰিটি মানে আমি কি বুজিলো মোলাৰিটিত বুজিলো যে কিমান মোল 1 লিটাৰ পানীত বা সলিউশনত ডিজলভ হৈ আছে যিমান মোল হ'ব মুঠতে 1 লিটাৰত থাকিবই লাগিব হেতু হৈছিলে মোলাৰিটি মলালিটিত কি হয় যিমান মোলে হওক যিমান মোল হওক কিমান কিহত থাকিব লাগিব তোমাৰ 1 কেজিত থাকিব লাগিব হল তোমাৰ কিমান মোল আছে কি আছে হেতু ধৰা দৰকাৰ নাই যিকোনো দিব পাৰে পৰীক্ষাত কিন্তু কি হ'ব লাগিব 1 কেজিত মানে থাকিব লাগিব হেতু হৈছে মলালিটি বুজি পাইছা সো মলালিটিক আমি কিহেৰে ডিনোট কৰো মনত ৰাখিবা স্মল লেটাৰ m এৰে বুজাও সো ফৰ্মুলাত কি হ'ব ওপৰত আহিব দ্ৰাৱৰ ওপৰত আহিব দ্ৰাৱৰ মোল সংখ্যা ডিভাইডেড বাই কেজি মানে কিলোগ্ৰামৰ কথা কৈ আছো হা কেজি হিচাপে দ্ৰাৱকৰ ভৰ কেজি হিচাপে দ্ৰাৱকৰ ভৰ
বুজি পাইছা তাৰমানে 1 কেজিত তোমাৰ কিমান মোল আছে সেইটোকে কোৱা হ'ব মলেলিটি মোলাৰিটিত আছিলে 1 লিটাৰ মলেলিটিত হ'ব 1 কেজি বুজি পাৰিলা কোৱেশ্চন এটা কৰাই দিওঁ লাষ্ট কোৱেশ্চনটো লিখা এনেকে লিখা 1.325 গ্ৰাম 1.325 গ্ৰাম সোডিয়াম কাৰ্বনেট 250 গ্ৰাম পানীত মিহলোৱা হ'ল 250 গ্ৰাম পানীত মিহলোৱা হ'ল দ্ৰৱটোৰ গাঢ়তা নিৰ্ণয় কৰা দ্ৰৱটোৰ গাঢ়তা নিৰ্ণয় কৰা হল এতিয়া তোমালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে এতিয়া পঢ়াই আছো কাৰণেহে মোলাৰিটিটো বা মলেলিটিটো গম পাইছা এতিয়া এমাহৰ পিছত আজিৰ পৰা এমাহৰ পিছতো এইটো চেপ্টাৰ পঢ়াই নাথাকো দিলে তোমালোকে কেনেকে গম পাবা যে মোলাৰিটি দিছে নে মলেলিটি উলিয়াব দিছে তোমালোকে সদায় চাবা এই যিটো দ্ৰৱ দিছে দ্ৰৱটো গ্ৰামত দিছে নে লিটাৰত দিছে যদি লিটাৰ আছে সেইটো মোলাৰিটি যদি গ্ৰামত দিছে বা কিবা কেজিত দিছে এনেকুৱা that is always molality সেটা molality উলিয়াই দিয়া কি হ'ব ওপৰত হ'ব মোল সংখ্যা মোল সংখ্যাৰ কাৰণে আমি কেনেকৈ ওলাব ইয়াতো আমাক মোল দিয়া নাই নহয় সেইটো গ্ৰামহে দিছে যদি মোল দিয়ে ডাইৰেক্ট আমি মোলটোৱে লিখিম কিন্তু গ্ৰামহে দিছে কি হ'ব 1.325 ডিভাইডেড বাই কিমান হ'ব সোডিয়াম কাৰ্বনেটৰ কিমান আছিলে 106 এইবোৰ ৰেডিমেড মুখস্থ ৰাখিবা দেই খুব দৰকাৰী একদম ৰেডিমেড মনত ৰাখি থবা পৰীক্ষাত নহলে আৰু সোডিয়াম দুটা যোগ কৰিলা কাৰ্বন এটা অক্সিজেন তিনটা হ'ল আৰু 10 মিনিট এইটো কোৱেশ্চনতে লাগিব সোডিয়াম কাৰ্বনেট সদায় 106 মুখস্থ কৰি থবা গ্লুকোজ সদায় 180 গ্ৰাম পাৰ মল গ্লুকোজ এইবোৰ মনত ৰাখি থবা ৰেডিমেড NaOH ৰ কিমান হয় NaCl ৰ কিমান হয় সব মনত ৰাখি থবা সালফিউৰিক এসিডৰ কিমান সালফিউৰিক এসিডৰ 98 এইবোৰ মনত ৰাখিবা এটা তলত কি আহিব ফৰ্মুলাটোত 250 কিন্তু আমাক কিহত লাগে ফৰ্মুলাটোত কি আছিলে এইটো চা কেজি গতিকে কি হ'ব ডিভাইডেড বাই 1000 গতিকে এইটো উলিয়াই দিবা 1.325 বাই 1 ডিভাইডেড বাই তলত আহিব কিমান 250
বেটাৰীটো চেছ হৈছে নেকি পেনটো তলত আহিব 250 এইটো হিচাপটো কৰি পেলাই উলিয়াবা 0.05 মান ওলাব আনসাৰ ইউনিটটো কি হ'ব বাৰু ইউনিট চোৱা ওপৰত হয় আমাৰ মোল মল কেজি ইনভাৰ্চ তলত কি হয় এইটো আমি কি হলে কনভাৰ্ট কৰিছো কেজিলে পাৰ কেজি মোল পাৰ কেজি এনেকে লিখা আৰু মোল পাৰ কেজি ইনভাৰ্স কিন্তু মোলাৰিটিত মোল পাৰ লিটাৰ বুজি পাইছা তো ঠিক আছে এভৰিৱান আজিলৈ এইখিনিতে থাকক ঠিকে গৈ আছে আমাৰ ক্লাছটো বুজি পালানে চবে কি পঢ়ালো ক্ৰিষ্টফাৰ সমুজ্জ্বল ববিতা পাইছো ছাৰ হিৰক ঠিক আছে হ'ব ঠিক আছে এনাজ বুজিছা হ'ব। এনাজৰ ঘৰ ক'ত আছিলে স্যার বুঢ়াত হা স্যার দৰং ডিস্ট্রিক্ট বুঢ়াত দৰং ঠিক আছে হ'ব ঠিক আছে দিয়া গুড নাইট মই চেষ্টা কৰিম যদি এপটো যদি ঠিক মই দেখা পাওঁ তেতিয়া হয়তো নেক্সট ক্লাছলৈ মই লিংকটো শ্বেয়াৰ কৰিব পাৰোঁ চাই ল'ম মানে কিমান সময় বা সিহঁতে দিয়ে ফ্ৰী ভাৰ্চনত বা কিমান পেইড ভাৰ্চন কিমান কি কথা মই চাই ল'ম দিয়া ঠিক আছে দিয়া গুড নাইট কি হ'ল টো ফ্লাপ নাখাই যে